ওয়েলকাম টু লুরপুরিয়া। কি জায়গার নাম? লুরপুরিয়া। বড় মানুষ আল্লাহ ভালো আছেন আপনাদেরকে? ভালো আছেন? ভালো আছেন? ভালো আছেন না? আলহামদুলিল্লাহ। সব আমার চিনা জানা মানুষ, তাই না? আহা না আগতে আলহামদুলিল্লাহ। একটু ফটো ভালকৈ লওকচোন। আমাৰ কথাই নাছিল, ইমান বিজি শ্বেডিউল। ইয়াৰ পৰা মই আকৌ কোনটো কলেজত যাম? ইফালে আহক, ইফালে আহক আপুনি। বাবু থ্যাংক ইউ ভেরি মাচ। থ্যাংক ইউ ভেরি মাচ। আচ্ছা মাশাআল্লাহ। কোনটো? ওয়ালাইকুম আসসালাম। আমি যত কাম সব আমি স্টুডেন্ট দিয়ে একবার বানাম লাগে 1 লাখ 1 স্টুডেন্ট কি করবে? সুতরাং আজকে সুন্দর করতে যাবেন না। बहुत बहुत ভাল লাগিছে। লুরপুরিয়াবাসীর যে মরম সম্মান, आसाम की पहचान गामोसा, बहुत गामोसा दिसे आसाम की पहचान। बहुत बहुत थैंक यू लुरपुरिया मुंदियाबासी, मुंदिया होमस्टेबासी। So I'm very happy today. So and also happy that you guys wonderful people has come over here. So thank you very much. ছাত্র ছাত্রী হল they are the future of state of Assam. They are future of our country India. They are the future all of us of this লুরপুরিয়া মুন্দিয়া. So মই তেখেতসকলক অনুৰোধ কৰিম তোমালোকে পঢ়িব লাগে। জাস্ট হার্ডলি 5 years or 8 years or 10 years লেখাপড়া ভালকৈ কৰা, শাইন হৈ যাব, হয় না নহয়? জুবিন গাৰ্গে কৈছিল জানো যদি জীৱনৰ ৰংবোৰ লুকাবাকো খেলে, আছে নহয় জানো? একত লাইন আছে, তাৰ পিছলৈ ঘূৰি নাচাবা, আছে না? সেইকাৰণে কওঁ ছাত্ৰ ছাত্ৰীক 3-4টা মান লাইন তুমি পঢ়াৰ টেবুলত লিখি থবা। তুমি যদি মেট্ৰিকত কম নাম্বাৰ পোৱা এই লাইন কেইটামান ধৰাই থাকিবা, হাই চেকেণ্ডাৰী তুমি ভাল মাৰ্ক পাবা। পিছলৈ ঘূৰি নাচাবা, যাব লাগিব আগত, হয় না নহয়? তুমি নিজে যাব লাগিব। मंजिल से आगे बढ़कर मंजिल तलाश कर, अगर मिल जाए तुझको दरिया तो समंदर तलाश कर। বহুত বিচাৰি আছে বা জানিব বিচাৰিছে ইলেকশ্যন আনসারিয়ে নির্বাচনত বা রাজনীতিৰ ধাৱমান হোৱাৰ সম্ভাৱনা আছে। सुनिए, कोई लीडर बनने से पहले इंसान बनना पड़ेगा। पहले नेता होৱাৰ আগত ভাল মানুহ হ'ব লাগিব, মনত ৰাখিব। है अभी तो फिलहाल कोई मकसद नहीं है, कोई सियासत में कदम रखने का मकसद नहीं, इंटरेस्ट भी नहीं है। हालांकि अगर वक्त की तकाजा हो, अगर मुस्तकबिल लोगों की जरूरत हो, अगर लोग चाहते हैं कि नहीं इनको जरूरत है, तो जरूर कोशिश करूंगा, क्यों ना? अगर काबिलियत है, बासलाहियत तो कोशिश तो करूंगा। लेकिन अभी फिलहाल मेरा कोई इंटरेस्ट नहीं है। लेकिन इंशाल्लाह अभी मेरा इंटरेस्ट यही है कि आसाम के नौजवान, आसाम के स्टूडेंट्स, यंगस्टर वो लोग आगे बढ़े, साइंस, टेक्नोलॉजी, क्रिएटिविटी, स्किल, रिसर्च में आकर पूरे दुनिया में आसाम को मशहूर करे। अपने साइंस और टेक्नोलॉजी के दौर में आसाम के नाम एक गामोसा पूरे दुनिया में ले जाए, हिंदुस्तान के नाम रोशन करे। इसीलिए अगर मेरे से कुछ हो, स्टूडेंट को फायदा हो, उसी करने के लिए अभी कोशिश कर रहा हूँ। लेकिन अगर मुस्तकबिल में अगर जरूरत हो तो देखूंगा। आप लोग अगर कहते हैं वक्त की तकाजा हो, लोगों की जरूरत हो, सोचते हैं नहीं इलियास साहब क्या बाकाबिल है, बासलाहियत है, बोलने में ताकत है, तो जरूर कोशिश करूंगा। लेकिन अभी फिलहाल कोई इंटरेस्ट नहीं है। সন্মুখত যেহেতু 2026 বিধানসভা নিৰ্বাচন বৰ বেছি সময় নাই, বিধানসভা আপোনালোকক শুভকামনা জনাইছো। যিসকলে কেণ্ডিডেট আগৰ সেইসকলক শুভকামনা জনাইছো, যিসকলে টিকেট পাব সেইসকলক শুভকামনা জনাইছো, সকলোকে শুভকামনা জনাইছো। মই কম সঁচা কথা, আপুনি ভাল কুৱেশ্যন কৰিছে। ড্ৰাগছৰ বহুত ক্ৰাইম, ট্ৰেফিক কন্ট্ৰল বা ট্ৰেফিক ৰুলছ নামানে। মই গাড়ী লৈ ঘূৰি আছো, চাই আছো। মই য'তেই যাওঁ প্ৰগ্ৰামত, মছজিদত হওক, মাদ্ৰাছাত হওক, স্কুল হওক, ফাংচনত হওক, বিভিন্ন প্ৰগ্ৰামত যাব বা গাঁৱৰ মানুহক সকলো এনকাৰেজ কৰোঁ ট্ৰেফিক ৰুলটো আপুনি মানিব। আপোনাক যে হেলমেট পিন্ধাৰ কাৰণে যে মটৰ ভেহিকেলছ এক্টে যে আপোনাক কৰিছে প্ৰশাসনে, আপোনাৰ ছেফটিৰ কাৰণে, আপোনাৰ ল'ৰা ছোৱালী ছেফটিৰ কাৰণে, আপোনাৰ ঘৰৰ মানুহ ছেফ। আপোনাৰ আজি যদি কিবা এক্সিডেণ্ট হয়, কিবা গুণীয়া হৈ যায়, এই ল'ৰা ছোৱালীবিলাক এটিম হৈ যাব, শেষ হৈ যাব। ত আপুনি কিয় টেক কেয়াৰ নলয় আপোনাৰ? সেয়েহে মই সদায় এনকাৰেজ কৰি থাকো। আৰু ক্ৰাইমৰ সংখ্যা আপুনি ক'লে ক্ৰাইম সকলো ঠাইতে আছে, চিৰিফ আমাৰ ঠাইতে নহয়, সমাজত আছে, ক্ৰাইম হ'বই।
হয় না নহয়, ইট ইজ এ ক্ৰাইম, হয় না নহয়, ক্ৰাইম হ'বই, থাকেই সকলো ঠাইতে। চ' সেয়েহে মই অনুৰোধ কৰিম ড্ৰাগছৰ যিটো আছে ইলিগেল এক্টিভিটিজ বা বহুত আছে, এইবিলাক আমি কৰিব নালাগে। এজন উন্নত ধৰণৰ এটা ভাল ইউনিটি ইন ডাইভাৰ্চিটি এণ্ড বিউটিফুল এটা ষ্টেট বা সমাজ বা এটা গাঁও বনাব লাগে।